অবৈধ তীৰৰ বেহা চলাই আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা এটা তীৰ মাফিয়া বাবুল আহমেদ নামৰ এই তীৰ মাফিয়াটোক বিচাৰি নগাঁও আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে বাবুল আহমেদৰ সহযোগী আসান আহমেদ। বাবুল আহমেদ সমগ্ৰ অসমতে তীৰৰ ব্যৱসায় চলোৱা এইজন কুখ্যাত মাফিয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে। তীৰ ব্যৱসায়ৰ যোগেদি অতি কম দিনৰ ভিতৰতেই অগাধ সম্পত্তিৰ মালিক হোৱা এই বাবুল আহমেদৰ গ্ৰেপ্তাৰৰ দাবীত নগাঁৱৰ বিভিন্ন দল সংগঠনে বহু প্ৰতিবাদী কাৰ্যসূচী লৈছিল। এগৰাকী প্ৰাক্তন মন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ সুবাদতেই বাবুল আহমেদক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল আৰক্ষী। কিন্তু শেহতীয়াকৈ বহু অসামাজিক কাৰ্যকলাপত জড়িত হৈ নগাঁও আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা এই বাবুলক বিচাৰি তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। আৰক্ষীয়ে দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে বাবুলৰ দুই সহযোগী আসান আহমেদ আৰু কুশল দাসক। কিন্তু মিণ্টু আৰু সুৰুজ নামৰ দুই সহযোগীৰ সৈতে পলায়ন কৰিছে বাবুলে। ইতিমধ্যে দুই সহযোগীৰ স্বীকাৰোক্তিৰ ভিত্তিত বাবুলক বিচাৰি অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে বাবুল আহমেদৰ নগাঁৱৰ বাসভৱনতো বিভিন্ন আপত্তিজনক তথ্য সন্ধানত তালাচী অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম গ্ৰামীণ বিকাশ বেংকত সোমাইছে কৰোনা। বেংকটোৰ গুৱাহাটীৰ ভঙাগড়ত থকা মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীকে ধৰি কেইবাজনো কৰোনাত আক্ৰান্ত হৈছে। উজান বজাৰ শাখাৰ চিফ মেনেজাৰৰ কোভিড-19ত মৃত্যুৰ অভিযোগ। পেটৰ অসুখ নে কোভিড? অসম গ্ৰামীণ বিকাশ বেংকত বাৰুকৈ শিপাইছে কোভিড-19। কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু উজান বজাৰ শাখাৰ চিফ মেনেজাৰ তুল্যধৰ চেতিয়াৰ। একেটা শাখাৰে 4জন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-19। কোভিড-19 ধৰা পৰিছে অভিজিৎ হাজৰিকা, ৰাজদীপ ধৰ, কৃষ্ণ শৰ্মা আৰু সফৰুদ্দিন আহমেদৰ। 12 জুলাইৰ পুৱা মৃত্যু হোৱা তুল্যধৰ চেতিয়াৰ পত্নী গীতা চেতিয়াও কোভিড পজিটিভ। গীতা চেতিয়া চিকিৎসাধীন হৈ আছে 6 মাইলৰ কোভিড হাস্পতালত। কেৱল সেয়াই নহয়, গুৱাহাটীৰ ভঙাগড়ত থকা মুখ্য কাৰ্যালয়তো থকা এজন কৰ্মচাৰী কোভিড পজিটিভ। কৰ্মচাৰীজনৰ নাম অমিত কুমাৰ। তুল্যধৰ চেতিয়াৰ মৃত্যুৰ পিছতে চেনিটাইজ কৰা হয় উজান বজাৰ শাখা। আমাৰ বেংকত 6 তাৰিখে ধৰা পৰিল। তাৰ পৰৱৰ্তী সময়ত 7 তাৰিখৰ পৰা বেংক চলি আছে। এই সময়ত যদিও কিছু পৰিমাণে ষ্টাফ কমিছে, আমাৰ নকমা নহয়, কিন্তু ব্ৰাঞ্চবোৰত যি অৱস্থাত কাম কৰি আছে দেট ইজ নট আপ টু দ্য মাৰ্ক, দেট ইজ নট এজ পাৰ নটিফিকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। মেক্সিমাম ব্ৰাঞ্চবোৰত আমাৰ চেনিটাইজাৰ, থাৰ্মাল স্কেনাৰ নাই, এতিয়ালৈকে হোৱা নাই। ছিকিউৰিটি গাৰ্ড প্ৰভাইড কৰা হোৱা নাই, যাতে মানুহ কমি যায়, ছ'চিয়েল ডিষ্টেঞ্চ বা ফিজিকেল ডিষ্টেঞ্চটো কম হয়। এই ধৰণৰ প্ৰক্ৰিয়াবোৰ ইতিমধ্যে হোৱা নাই। আৰু আমি ইউনিয়নৰ ফালৰ পৰা বাৰে বাৰে চিঠি দিছোঁ, কিন্তু কোনো পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। যদিও হেড অফিচত ৰিচেণ্টলি আমাৰ স্বাব টেষ্টৰ কাৰণে কোৱা হৈছে চব ষ্টাফকে, বাকী ব্ৰাঞ্চবোৰত যি ধৰণে ষ্টেপ ল'ব লাগিছিল এতিয়ালৈকে লোৱা হোৱা নাই। শাখা বন্ধ ৰাখি চেনিটাইজ কৰিলেও তুল্যধৰ চেতিয়া কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ কথা স্বীকাৰ কৰা নাই বেংকটোৰ প্ৰবন্ধকে। তেওঁ 8 তাৰিখতে হি টল্ড আৱাৰ চিফ মেনেজাৰ যে মোৰ নিগেটিভ আহিছে। তেওঁ টেষ্ট কৰিব গৈছিলে, তেওঁৰ মিছেছৰ পজিটিভ আছে, কিন্তু তেওঁ নিগেটিভ আছিলে। পিছত কিন্তু তেওঁ পিছত টেষ্ট কৰিছে। তাৰপিছতে তেওঁৰ গা বেয়া যিহেতু তেওঁৰ অলপ কি কয় ডায়েৰিয়াৰ প্ৰব্লেম আছিল বুলি তেওঁ কৈছিলে। তেতিয়াই তেওঁক এডমিশ্যন কৰা হৈছিলে GMCৰ পৰা হি শিফটেড টু GNRC। কাৰণ কজ অফ ডেথ হস্পিটেলে যদি চাৰ্টিফিকেট দিছে তাতে ডায়েৰিয়া বুলি কৈছে। আই বিন ৰিপৰ্টেড বাই দ্য ৰিজনেল মেনেজাৰ। অসম গ্ৰামীণ বিকাশ বেংকৰ তামোলপুৰ শাখাতো কোভিড আক্ৰান্ত হৈছে এজন কৰ্মচাৰী। কিন্তু কোভিড আক্ৰান্ত পাপুমণি ডেকা নামৰ লোকজনৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হয়। এই সমগ্ৰ বিষয়লৈ উদ্বিগ্ন হৈ পৰে বেংকৰ বিষয়া কৰ্মচাৰী। টুইটযোগে সমগ্ৰ বিষয়টো অৱগত কৰা হৈছে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী তথা মুখ্য সচিবক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ দপদপনি। এইবাৰ নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক। নগাৰ সন্ত্ৰাসৰ পিছতো সীমান্তত অসম আৰক্ষীৰ ভূমিকাক লৈ গৰজি উঠিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। অসম নাগালেণ্ড সীমান্তত উত্তেজনা। বিনা কাৰণত নগা আৰক্ষীয়ে প্ৰহাৰ কৰিলে অসমৰ যুৱকক। নাগিনীজানত নগা আৰক্ষীয়ে ৰাম প্ৰকাশ হালোৱা নামৰ যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ।
অসমৰ মাটিত নগাই অবৈধভাৱে স্থাপন কৰা এখন গেট পাৰ হোৱাৰ অভিযোগত নগা আৰক্ষীৰ 3জনীয়া দল এটাই প্ৰহাৰ কৰাৰ উঠিছে অভিযোগ। গুৰুতৰভাৱে আহত ব্যক্তিজনক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ঘটনাস্থলীত উপস্থিত হৈ অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে। এজন নাংজান চাহ বাগানৰ এজন যুৱক হালোৱা নামৰ সেই তেওঁ মাৰধৰ কৰি পেলাই নগাই এনেকুৱাকৈ যিটো ফিতাহী দেখুৱাইছে, এনে লাগিছে আমি অসমত আমাৰ চৰকাৰ আছে নাই। অসমত যদি প্ৰকৃততে চৰকাৰ আছে তেনেহ'লে আমাৰ নিৰাপত্তাহীনতাত কেলৈ ভুগিছোঁ? আমাৰ মানুহ এতিয়া ইনচিকিউৰ কেলৈ ফিল কৰিছে? আমি ক'ত যাম? আমাৰ সীমান্তত আমাৰ মানুহ নগা এইটো ৰাস্তা দি অহা যোৱা কৰে। ইফালে অসমৰ ভূমিত নগাই নিৰ্মাণ কৰিলে পকী দলং। দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগাই নিৰ্মাণ কৰে পকী দলংখন। অসমৰ প্ৰশাসনৰ সন্মুখতে প্ৰায় 80% নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পিছতো কাণ সাৰ নাই অসম চৰকাৰৰ। নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে জানখনা নৈৰ ওপৰত নিৰ্মাণ কৰে পকী দলং। অসমৰ মাটিত অবৈধভাৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ অভিযোগত নিৰ্মাণ কাৰ্যত ব্যৱহৃত সা সঁজুলি জব্দ কৰে প্ৰশাসনে। উচ্ছেদ কৰে এটা অস্থায়ী কেম্পো। ইফালে এই কাণ্ডৰ পাছতে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচীৰে নাগালেণ্ডক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ বীৰ লাচিত সেনা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ। অসমীয়া আৰু নগাৰ মাজত এক ঐতিহাসিক সম্পৰ্ক আছে, কিন্তু এই সম্পৰ্ক দোহাই দি যদি সদায় সদায় আমাৰ অসমীয়া মানুহৰ ওপৰত নগাসকলে নিৰ্যাতন চলায় আৰু আমাৰ যে সৰলতাক দুৰ্বলতা বুলি ভাবে, তেতিয়াহ'লে নগাসকলে ভুল কৰিছে। এখনো গাড়ী কিন্তু অসম বৰ্ডাৰ সোমাব নোৱাৰিব, আমাকো কিন্তু টেক্স দিব লাগিব। আপোনালোকে টেক্স ল'ব, আমি বহি কিবা নপুংসকৰ দৰে আমি টেক্স দি থাকিম, সেইটো কথা নহয়। কিন্তু যদি এইবাৰ বা পুনৰ যদি ইয়াত ধন দাবী পত্ৰ যদি নগাই প্ৰেৰণ কৰে, তেতিয়া নগায়ো কিন্তু অসমক টেক্স দি যাব লাগিব, অসমৰ দল সংগঠনক টেক্স দি যাব লাগিব। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নাজিৰাৰ পৰা নবুল কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ চৌদিশে এতিয়া বান বিভীষিকা। প্ৰলয়ংকাৰী বানৰ মাজতে অশেষ কষ্ট কৰি নিজৰ কৰ্তব্য পালন কৰি গৈছে কৰোনা যোদ্ধাই। টুলুঙা নাৱত উঠি কোৱাৰেণ্টাইন ব্যক্তিৰ খবৰ লৈ ফুৰিছে চিকিৎসাকৰ্মীয়ে। চৌদিশে বান। ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত পৰি হাহাকাৰ বন্যাতৰ। তাৰ মাজতে বৃদ্ধি পাই আছে কোভিড-19ৰ আতংক। তেনে সময়তেই বাধাৰ প্ৰাচীৰ ভাঙি নিজ কৰ্তব্য পালন কৰিছে চিকিৎসাকৰ্মীসকলে। প্ৰথমেই এই দৃশ্যটোলৈ মন কৰক। এয়া বান বিধ্বস্ত টিয়কৰ দৃশ্য। চৌদিশে পানী পানী মাথো পানী। তাৰ মাজতে এই দুগৰাকী চিকিৎসাকৰ্মীয়ে এনেদৰে টুলুঙা নাৱেৰে খবৰ লৈ ফুৰিছে কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিৰ। নাওখন লৈ গৈছো আৰু উপায়তো নাই, এতিয়া গোটেই চাৰিওফালে পানী আছে। নাওখন লৈ নগলেওতো তেওঁলোকক মই চাবগে নোৱাৰিম, গতিকে আৰু কষ্টৰ মাজেৰে মই কাম চলাই আছো আৰু। পুনৰ চাওক এই দৃশ্যলৈ। নিজৰ জীৱনকো তুচ্ছ কৰি এনেদৰে নিজেই টুলুঙা নাৱৰ বঠা মাৰি ৰাওনা হৈছে খবৰ ল'বলৈ। মানে অসুবিধা হলেওতো আমি কিবা নাও বা কিবা অসুবিধা কৰি আমি গৈ মানে মানসিক আমি এতিয়া ভিজিট কৰি খা খবৰ লৈছো। টিয়কৰ সোণাৰী মিচিং গাঁৱৰ আশাকৰ্মী দীপিকা মিলি আৰু যোৰহাটৰ এলেংমৰা কলবাৰী গাঁৱৰ যশোদা পেগু নামৰ এই দুগৰাকী মহিলা চিকিৎসাকৰ্মীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কাকজান প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনত কৰ্মৰত এই দুয়োগৰাকী চিকিৎসাকৰ্মী সঁচাই আজিৰ দিনটোৰ প্ৰকৃত যোদ্ধা। চৌদিশে কেৱল মাত্ৰ বান, কেৱল বানৰ কবলত ককপকাইছে সমগ্ৰ ৰাজ্য। তেনে সময়তে কিন্তু এনে এক প্ৰাকৃতিক দুৰ্যোগৰ মাজতে নিজৰ কৰ্তব্য পালন কৰি আছে কোভিড-19ত নিয়োজিত চিকিৎসাকৰ্মীসকলে। এখন টুলুঙা নাৱেৰে কোৱাৰেণ্টাইন হৈ থকা বহু ব্যক্তিৰ খবৰ লৈছে আশাকৰ্মী আৰু ANM বাইদেৱে। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামত ক্ষন্তেক সময়ৰ বাবে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। বানত কক বকাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুৱে।
বানৰ প্ৰকোপত বনৰজাই আশ্ৰয় ল'লে গৃহস্থৰ ঘৰত অগৰাতলী বনাঞ্চলৰ সমীপৰ কান্ধুলিমাৰীত সহাৱস্থান কৰিলে বাঘে চাগে বাঘে চাগে একেলগে আক্ষৰিক অৰ্থতেই কাজিৰঙাত সহাৱস্থান কৰিছে বাঘে চাগে ছাগলীৰ গঁড়ালত সোমাল বাঘ ছাগলী ধৰিবলৈ নহয় বানত ৱাদি হেৰুৱাইহে সপ্তাহৰ ভিতৰতে দ্বিতীয়টো বানত পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানত ককবকাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তুৱে ওখ স্থান বিচাৰি যেনি তেনি ঢপলিয়াইছে বন্যজন্তুৱে তাৰ মাজত বনৰজা সোমালহি ছাগলীৰ গঁড়ালত অগৰাতলী বনাঞ্চলৰ সমীপৰ কান্ধুলিমাৰীৰ এই ঘটনা কান্ধুলিমাৰী গিৰিপ্ৰসাদ শৰ্মা নামৰ লোকজনৰ ছাগলী গঁড়ালত সোমালহি বনৰজা 3টা বজাতে বস্তুটো আহিছে বাঘ আহি আপোনাৰ যেতিয়া জাপ মাৰিছে গৰুৱে চিঞৰিছে তাৰপিছত আমি ভাবিলোঁ আঁতৰত গ'ল বুলি ভাবিছিলোঁ পিছে এনেকুৱা অনুভৱ কৰিলোঁ পিছতে গম পালোঁ মানে দানা দিবলৈ যেতিয়া আমি গ'লোঁ ছাগলী গঁড়ালত তাত তলতে বাঘ লুকাই আছে পিছত গম পোৱা গ'ল তলত বাঘ আছে ওপৰত ছাগলী এনেকুৱাকৈ আছে ছাগলীক একো খুৱাব পৰা নাই অৱশ্যে সৌভাগ্যৰ বিষয় কোনো লোকৰ হানি বিঘিনি নঘটিল কাজিৰঙাৰ পৰা বিতুপন পৰা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজস্থানত সৃষ্টি হৈছে ৰাজনৈতিক অচলাৱস্থাৰ কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছে উপমুখ্যমন্ত্ৰী শচীন পাইলটৰ দিল্লীত সমৰ্থিত কংগ্ৰেছী বিধায়কৰে বাহৰ পাতিছে বিসম্বাদী নেতা শচীন পাইলটে আৰু ইফালে সংকট মোচনৰ বাবে জয়পুৰত কংগ্ৰেছৰ বিধায়িনী দলৰ এক ৰুদ্ধ দুৱাৰ বৈঠক প্ৰসংগ ৰাজস্থানৰ ৰাজনীতি কংগ্ৰেছ দলৰ এক সূত্ৰই দাবী কৰিছে যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট নিজৰ পূৰ্বৰ স্থিতিত অটল হৈ আছে তেওঁৰ নিজৰ বিধায়কৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে বিধানসভাৰ 200জনীয়া সদস্যৰ 109জন বিধায়কৰে সমৰ্থনৰ দাবী উত্থাপন কৰিছে অশোক গেহলটে सारे एमएलए अभी मौजूद हैं यहाँ पे सब एमएलए मौजूद है सरकार पूरे मध्य प्रदेश सचिन पायलट जी पीएल पुनिया जी का कहना है कि सचिन पायलट जी बीजेपी खेमे में चले गए ইফালে উপমুখ্যমন্ত্ৰী শচীন পাইলটেও 30জন বিধায়কৰ সমৰ্থন তেওঁৰ পক্ষত আছে বুলি দাবী কৰিছে হঠাৎ উত্থাপন হোৱা এই বিষয়সমূহে যেন আকৌ এবাৰ জটিল কৰি তুলিছে ৰাজস্থানৰ ৰাজনীতি এফালে অশোক গেহলট আনফালে শচীন পাইলটে কৰা দুটা ভিন্ন দাবীৰ পাছতেই সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজস্থানৰ ৰাজনীতি লক্ষণীয় হ'ব গেহলট বনাম পাইলটৰ এই যুদ্ধখন আৰু কিমান দিনলৈ চলে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনাত আক্ৰান্ত কাৰাবন্দী অখিল গগৈৰ মুক্তিৰ দাবীত অব্যাহত আছে প্ৰতিবাদ কৰবাত যদি পূজা অৰ্চনা কৰবাত আকৌ আমৰণ অনশন সকলোৰে এটাই দাবী জেলৰ পৰা মুকলি কৰি দিব লাগে অখিল গগৈক অখিল গগৈক মুক্তি দিয়াৰ দাবী প্ৰতিবাদ প্ৰাৰ্থনা পূজা অৰ্চনা আমৰণ অনশন সকলোৰে এটাই কথা এটাই কামনা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক বিনা চৰ্তে মুক্তি দিয়ক অখিল গগৈৰ সৈতে কাৰাবন্দী হৈ থকা কৃষক নেতা ধৈৰ্য কোঁৱৰ বিতু সোণোৱাল মানস কোঁৱৰক উপযুক্ত চিকিৎসা প্ৰদান কৰক কোভিড আক্ৰান্ত কৃষক নেতা কেইজনক ডিগবৈ চহৰৰ মাজমজিয়াৰ বালিজান দলঙত অৰ্ধ উলংগ প্ৰতিবাদ প্ৰতিকূল বতৰকো নেওচি অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদত বহিছে তেওঁলোক কোনো দল সংগঠন নহয় ডিগবৈৰ যুৱকসকল ওলাই আহিছে ৰাজপথলৈ অখিল গগৈ আজি 6-7 মাহ ধৰি কিনে এই বিজেপি চৰকাৰখনে তেওঁক যি ধৰণে কাৰাগাৰত আৱদ্ধ কৰিছে এই এটা অমানৱীয় হৈছে ইয়াত গণতন্ত্ৰক সিহঁতে খৰ্ব কৰিছে আমি এই কাৰ্যক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ টিয়কত অখিল গগৈৰ আশু আৰোগ্য কামনাৰে শৰাই আগবঢ়ালে বান বিধ্বস্ত অঞ্চলৰ লোকে বানে বিধ্বস্ত কৰা ঘোঁৰাচোৱা অঞ্চলৰ দৃশ্য
বাট পানীৰ তলত নাৱেৰে আহি বান বিধ্বস্তই শৰাই আগবঢ়ালে নামঘৰত জুৰিৰে প্ৰাৰ্থনা যিজন ব্যক্তি উদাত্ত কণ্ঠৰ আজি অখিল গগৈদেৱ তেখেত কাৰাগাৰত আজি 7 মাহ দিনে তেখেত অসুস্থ হৈ আছে পুনৰ এই দেহাটো সুস্থ হৈ আমাৰ ৰাইজ হৈ মাত মাতিব বুলি পেলাই প্ৰভু ভগৱন্তৰ চৰণামিন্দত এই কামনাৰে এভাগী নবিদ্য ঠগী 4খনি কটা গোৱা সম্বন্ধিতে এগছি গুৰুবন্দী বৈকুণ্ঠৰ গোৱাপান দণ্ড খৰচনী সম্বন্ধিতে আগমন কৰি সেৱা জনাইছে সমস্ত ৰাইজে ইপিনে অখিল গগৈৰ চিকিৎসা আৰু শীঘ্ৰে মুক্তিৰ দাবীত আমৰণ অনশনত বহিল অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ চিকিৎসকলৈ কৰজোৰে আহ্বান শীঘ্ৰে সুস্থ কৰি তোলক অখিল গগৈক 2021 চনৰ নিৰ্বাচনৰ বৈতৰণিক শান্তিৰে পাৰ কৰাৰ বাবে আচলতে কাৰাগাৰত ৰাখিব বিচাৰিছে অন্যথা তেখেতক মাৰি পেলোৱাৰ বাবে এক চক্ৰান্ত কৰিছে মাননীয় চিকিৎসকসকলক আমি কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে অখিল গগৈক যাতে আপোনালোকে উন্নত চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে অখিল Network 18 brings you the story